মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 1ৰ প্ৰথম পাঠটি চিন্তু সেভস দা ফৰেষ্ট এই পাঠটোৰ বিষয়ে আলোচনা কৰোঁ আহা। চিন্তু সেভস দা ফৰেষ্ট। চিন্তু এটা নাম, অর্থাৎ এটা ল'ৰাৰ নাম। সেভ তাত এছ যোগ হৈছে। চিন্তু হৈছে নাম আৰু সেভ SAVE সেভ মানে বচোৱা। সেভস থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সিম্পল প্ৰেজেন্ট টেন্সত থকাৰ বাবে এই ভাৰ্বৰ লগত এছ যোগ হৈছে। সেভ হৈছে সেভৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰত সেভস হৈছে। দ্য ফৰেষ্ট মানে হাবি জংঘল। চিন্তুৱে হাবিটোক বচালে। কোনে বচালে? চিন্তুৱে হাবিটোক বচালে। It is a hot summer day. It মানে এইটো, is মানে হয়, a মানে এটা, hot মানে গৰম, summer গ্ৰীষ্ম, day মানে দিন। এইটো এটা গ্ৰীষ্মৰ গৰম দিন হয়। অৰ্থাৎ এইটো এটা গ্ৰীষ্মৰ গৰম দিন। চিন্তু নাম দা মাংকি, অর্থাৎ কমা দিছে চোৱা। চিন্তু কমা দা মাংকি মানে কাৰ নাম? চিন্তু এই বান্দৰটোৰ নাম চিন্তু। গোস এটা চোৱা, গো মানে যোৱা। ইএস যোগ হৈছে। কিয় যোগ হৈছে? যে এই বাক্যটো সিম্পল প্ৰেজেন্ট টেন্সত আছে, অৰ্থাৎ সাধাৰণ বৰ্তমান কালত লিখিছে। সেইকাৰণে ভাৰ্বৰ লগত, অৰ্থাৎ ভাৰ্ব মানে ক্ৰিয়া, গো মানে যোৱা, ইএস যোগ হৈ গোস আছে, গৈছে। টু মানে লৈ, এ মানে এটা বা এখন, ভিলেজ মানে হৈছে গাঁও, হুইচ যিটো, ইজ হয়, অৰ্থাৎ ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। নিয়েৰ ওচৰৰ, দেয়াৰ ফৰেষ্ট, দেয়াৰ মানে সিহঁতৰ, ফৰেষ্ট মানে হাবি, উইথ সৈতে, হিজ ফ্ৰেণ্ডছ বন্ধু, চোৱা এছ লাগিছে, ফ্ৰেণ্ডছ হৈছে বন্ধুবোৰৰ সৈতে, মলু এণ্ড গলু, মলু আৰু গলু। এতিয়া বাক্যটো চোৱা, চিন্তু দা monkey goes to a village. চিন্তু নামৰ বান্দৰটোৱে এখন গাঁৱলৈ গৈছে, which is near their forest, যিটো সিহঁতৰ হাবিৰ ওচৰত আছে, with his friends Malu আৰু and Galu, with his friend তেওঁৰ বন্ধু মলু and Galu, মলু আৰু গলুৰ লগত। There is a big mango tree at the edge of the forest. There তাত is a big, মানে এটা, big মানে ডাঙৰ, mango মানে আম, tree মানে গছ, mango tree একেলগে হলে আম গছ। এটটো ত বুজায়। the ets এই শব্দটোৰ অৰ্থ হৈছে সীমা। of the forest, of ৰ বুজায়, যেনে আমি ঘৰৰ,
ঘৰৰ শেষত ৰ যেনেকৈ লিখো ইয়াত অফটোৱে সেই ধৰণে ৰ বুজাব the forest হাবিৰ there is a big mango tree at the edge of the forest এটা ডাঙৰ আম গছ হাবিৰ সীমাত আছে ক'ত আছে হাবিৰ সীমাত অৰ্থাৎ সীমনাত আছিল গাঁও আৰু ফৰেষ্টৰ যিটো সীমা সেই সীমাতে কি আছিল আম গছ এটা আছিল অৰ্থাৎ ডাঙৰ আম গছ এটা আছিল it bears very sweet mangoes it মানে এইটো bears মানে ইয়াত ভাৰ্ব হিচাপে বহিছে অৰ্থাৎ bear শব্দটো সাধাৰণতে আমাক ভালুকক বুজায় কিন্তু ইয়াত ভাৰ্ব হিচাপে বহিছে s লাগিছে the simple present tenseৰ বাক্য হয় এইটো সেইকাৰণে ভাৰ্বৰ লগত s যোগ হৈছে এই বিষয়ে আমি পাছত আলোচনা কৰিম পাঠ্যপুথিত তোমালোকক শিকাবলৈ বিচৰা হৈছে সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয়ে এই বাক্যটোত শিকাবলৈ অৰ্থাৎ শিকাবলৈ কি কৰিছে প্ৰয়োগ কৰিছে অৰ্থাৎ চেষ্টা কৰিছে এটা চোৱা ইটস bears মানে দিয়ে প্ৰদান কৰে উৎপাদন কৰে তেনেকৈ ইটস bears very sweet mangoes it এইটো bears দিয়ে very বৰ sweet মিঠা mangoes আমবোৰ অৰ্থাৎ es অৰ্থাৎ ইয়াত সিঙ্গুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ অৰ্থাৎ একবচন মানে এটা বহুবচন মানে বেছি এটাতকৈ অধিক অৰ্থাৎ সিঙ্গুলাৰ মানে এটা প্লুৰেল মানে এটাতকৈ বেছি অৰ্থাৎ es যোগ হৈছে ম্যাঙ্গো এটা ম্যাঙ্গো es যোগ হৈ mangoes হৈছে অৰ্থাৎ এটাতকৈ বেছি ম্যাঙ্গো it bears very sweet mangoes এইটো অৰ্থাৎ আম গছজোপাই বৰ মিঠা আমবোৰ দিয়ে Chintu and his friends often go there to eat mangoes Chintu নাম and আৰু his তেওঁৰ friends as যোগ হৈছে চোৱা friend মানে বন্ধু friends মানে বন্ধুসকল বা বন্ধুবোৰ অৰ্থাৎ বন্ধুসকলে often প্ৰায় go যায় there তালৈ to eat খাবলৈ mangoes অৰ্থাৎ আমবোৰ চিন্তু আৰু তেওঁৰ বন্ধু বৰ্গই প্ৰায় তালৈ আম খাবলৈ যায় sometimes they meet Rana and Raja who lived in the village which is near the forest sometimes কেতিয়াবা অৰ্থাৎ sometimes মানে কেতিয়াবা they সিহঁতে meet লগ পায় Rana এটা নাম and আৰু Raja এটা নাম অৰ্থাৎ লৰাৰ নাম who মানে কোন বুজায় ইয়াত কোন বুজোৱা নাই কনজাংশন হিচাপে ব্যৱহাৰ হৈছে অৰ্থাৎ who যিসকলে বা live বাস কৰে in the village গাঁৱত ইনটোৱে ট বুজাইছে গাঁৱত অৰ্থাৎ কোনখন গাঁৱত গাঁৱৰ ভিতৰত বাস কৰে ইন মানে সাধাৰণতে ভিতৰত গাঁৱৰ ভিতৰত কথা কোৱা হৈছে কেতিয়াবা সিহঁতে ৰাণা আৰু ৰাজাক লগ পায় যিয়ে
এই গাঁওখনত অৰ্থাৎ গাঁওটোত বাস কৰে অৰ্থাৎ থাকে যিখন গাঁও যিটো near the forest যিখন গাঁও ফৰেষ্টৰ অৰ্থাৎ হাবিৰ ওচৰতে আছে They also come to eat mangoes. They মানে সিহঁতে also বুজাইছে জোৰ দিয়া বুজাইছে also মানে come আহে to eat খাবলৈ mangoes আমবোৰ অৰ্থাৎ আম They also সিহঁতেও come আহে to eat খাবলৈ mangoes সিহঁতেও আম খাবলৈ আহে Chintu gives them ripe mangoes and thus they have become friends Chintu gives Chintu নাম gives দিয়ে প্ৰদান কৰে gives third person singular number simple present tense সেইকাৰণে s বহিছে give মানে দিয়া gives দিয়ে them মানে সিহঁতক rip mangoes rip মানে পকা mangoes আম and thus এইদৰে কিদৰে আম দিয়া দি পকা আম দিয়ে আৰু চিন্তুৱে পকা আম দিয়ে ৰাজা আৰু ৰাণাই কি হয় খায় thus এইদৰে they সিহঁতে have become হৈ পৰিল friends অৰ্থাৎ এইদৰে চিন্তুৱে সিহঁতক পকা আম দিয়ে আৰু এইদৰে তেওঁলোকে বন্ধু হৈ পৰিল অৰ্থাৎ তেওঁলোক কি হৈ গ'ল বন্ধু হৈ গ'ল এইদৰে তেওঁলোক বন্ধু হৈ গ'ল আমি প্ৰথম প্ৰেগ্ৰাফটোত কি পালো প্ৰথম প্ৰেগ্ৰাফটো পালো যে it is hot summer day এইটো এটা গ্ৰীষ্মৰ গৰম দিন হয় অৰ্থাৎ এইটো এটা গ্ৰীষ্মৰ গৰম দিন Chintu the monkey goes to a village which is near their forest with his friends Malu and Galu. Chintu নামৰ বান্দৰটো যায় এখন গাঁৱলৈ যায় যিখন গাঁও হাবিৰ ওচৰতে লাগি আছে অৰ্থাৎ আছে তেওঁৰ বন্ধু মলু আৰু গলুৰ হৈতে There is a big mango tree at the edge of the forest. তাতে এটা ডাঙৰ আম গছ গাঁও হাবিৰ সীমাতে আছে অৰ্থাৎ গাঁও আৰু হাবিৰ সীমাতে কি আছে আছে এটা ডাঙৰ আম গছ It bears very sweet mangoes এই আম গছজোপাই অৰ্থাৎ এইটোৱে দিয়ে বৰ মিঠা আম দিয়ে অৰ্থাৎ এইটোৱে বৰ মিঠা আম দিয়ে এইটো মানে কাক বুজাইছে মেংগো ট্ৰিৰ কথা কোৱা হৈছে অৰ্থাৎ মেংগো ট্ৰিটোৱে বৰ মিঠা আম দিয়ে Chintu and his friends often go there to eat mangoes. Chintu and his friends often go there to eat mangoes. Chintu আৰু তেওঁৰ বন্ধুৱে প্ৰায়ে তালৈ আম খাবলৈ যায় Sometimes they meet Rana and Raja who live in the village. কেতিয়াবা
সিহঁতে ৰাণা আৰু ৰাজা লগ পাই যিসকলে বা ৰাণা আৰু ৰাজাই এই গাঁওখনত থাকে which is near the forest যিটো ফৰেষ্টৰ ওচৰতে লাগি আছে they also come to eat mangoes সিহঁতেও আম খাবলৈ আহে Chintu gives them ripe mangoes চিন্টুৱে সিহঁতক পকা আম দিয়ে and thus they have become friends and আৰু thus মানে এইদৰে they have become friends এইদৰে তেওঁলোক বন্ধু হৈ পৰিল বা বন্ধু হৈ গ'ল